কোরআন পাকৰ কোনো এটা হৰফ কোনো এটা নুক্তা আজিলৈকে কোনো হেৰফেৰ কৰিব পৰা নাই কিয় আল্লাহ তাআলাই নিজেই ঘোষণা কৰিছে ইন্না নাহনু নাজ্জালনা যিকৰা ওয়া ইন্না লাহু লাহাফিজুন যে ময়ে কোরআনখন নাজিল কৰিছোঁ আৰু ময়ে এই কোরআনখন সংৰক্ষণকাৰী আল্লাহ ওয়াদা কৰিছে কোরআন মই সংৰক্ষণ কৰিম আজি যদি আহি কোনোবাই কয় যে কোরআনখনত ভুল আছে আৰু কোরআনখন শুধৰাব লাগে কোনোবা পাগল কিছুমান আহি মাজে মাজে কৈ থাকে যে কোরআনত ভুল আছে অমুকটো ভুল আছে তমুকটো ভুল আছে গতিকে কোরআনখনৰ ভুলখিনি আমি ঠিক কৰিব লাগে আল্লাহ কৈছে মই কোরআনখন হেফাজত কৰণেৱালা আজিলৈকে কিয়ামতৰ দিনা আল্লাহ তাআলাই চ্যালেঞ্জ কৰিছে কিয়ামত পৰ্যন্ত কোনো এজন মানুহে আজিলৈকে কোরআনৰ কোনো এটা জবৰ জেৰ পেশ এটা নুক্তা পৰ্যন্ত ইফাল সিফাল কৰিব পৰা নাই আৰু কিয়ামত পৰ্যন্ত নোৱাৰে ইনশাআল্লাহ আল্লাহ তাআলাই কোরআনত কৈছে যে ওয়া ইন কুনতুম ফি রাইবিম মিম্মা নাযালনা আলা আবদিনা ফাতু বিসুরাতিম মিন মিছলি ওয়াদউ শুহাদাআকুম মিন দুনিহি ইন কুনতুম সাদিকিন কৈছে তোমালোকে যদি এই কোরআনৰ ওপৰত তোমালোকৰ যদি সন্দেহ আছে শক আছে তেতিয়াহ'লে তোমালোকক চ্যালেঞ্জ কৰিছোঁ তোমালোকে কিয়ামত পৰ্যন্ত এনেকুৱা এজন মানুহ এনেকুৱা লৈ আনা যিজনে এটা সূৰা এনেকুৱা লৈ সৰু সূৰা এটা বনাই লৈ আহে এই চ্যালেঞ্জ কিমান ডাঙৰ ডাঙৰ সাহিত্যিকে চেষ্টা কৰিলে কিন্তু আজিলৈকে এটা সৰু সূৰাৰ সমান সূৰা বনাব নোৱাৰিলে মানে ক'ব পাৰে যে সৰু এটা সূৰাৰ সমানটো আৰবী ভাষা জনা মানুহে বনাই দিব পাৰে কিন্তু সেইটো নহয় কোরআন পাকত যিটো অলংকাৰ শাস্ত্ৰ আছে কোরআন পাকৰ ভাষাটো যিমান সুন্দৰ আৰু ব্যাকৰণিক ভাষা যিমান সাৱলীল এটা সুন্দৰ ভাষা আৰু অলংকাৰ শাস্ত্ৰৰে সমৃদ্ধ কোনো এজন শাইৰে আজিলৈকে সেই চ্যালেঞ্জটো কবুল কৰিব নোৱাৰিলে আৰু যি সময়ত কোরআন পাক নাজিল হৈ আছিল সেই সময়ত এটা যুগ আছিল এতিয়া যেনেকৈ সায়েন্সৰ যুগ সায়েন্স এণ্ড টেকনলজিৰ যুগ সেই সময়ত আছিলে শাইৰ শায়ৰীৰ যুগ কবিতা ডাঙৰ ডাঙৰ সাহিত্যিকসকলক উকাজ নামৰ মেলা বহিছিল আৰু মেলাবিলাকত কি কৰিছিলে যে ডাঙৰ ডাঙৰ সাহিত্যিকসকলে নিজৰ নিজৰ বছৰটোৰ কবিতাবিলাক পাঠ কৰিছিল আৰু যিটো শ্ৰেষ্ঠ বিবেচিত হৈছিল সেই কবিতা কেইটা বাইতুল্লাহ তেতিয়া বাইতুল্লাহ আছিলে সেই সময়ত বাইতুল্লাহৰ কেন্দ্ৰ কৰি সকলোৱে মানে তেওঁলোকৰ নিজৰ জীৱন পৰিচালিত কৰিছিলে বাইতুল্লাহ আল্লাহৰ ঘৰত মানে লটকাই দিয়া হৈছিল যে একজন শ্ৰেষ্ঠ কবি আছিল সবতকৈ শ্ৰেষ্ঠ কবিজন আছিল সেই সময়ত ইমৰুল কায়েছ আমি যেতিয়া এমএ কৰিছোঁ আৰবিকত ইমৰুল কায়েছৰ বিষয়ে বহুত কিছু লিখিব লাগে পিএইচডি কৰিলেও ইমৰুল কায়েছৰ বিষয়ে লিখিব লাগে কিন্তু ইমৰুল কায়েছ মুছলমান নাছিল বহুত ডাঙৰ কবি আছিল বহুত ডাঙৰ শাইৰ আছিল আৰু কবিও এনেকুৱা কবি আছিলে যিটো মানে আৱাৰা কবি মানে ভাল কবি নহয় আৱাৰা পাগলৰ নিচিনা কবি কবিসকল তেনেকুৱাই থাকে তো সেই ইমৰুল কায়েছ সবচে শ্ৰেষ্ঠ কবি বুলি কৈছিলে কিন্তু আল্লাহ নবীয়ে কৈছে যে ইমৰুল কায়েছ গুমৰাহ ইমৰুল কায়েছক যোনেই মানে ফলো কৰিব সেইজনো গুমৰাহ হ'ব তো এইটো হৈছে কোরআনৰ এজাজ কোরআন পাকৰ এজাজ গতিকে এই কোরআন পাকৰ যি চ্যালেঞ্জ আছে কোরআন পাকৰ চ্যালেঞ্জক আজিলৈকে কোনো মানে কোনো ধৰণৰ কোনো চ্যালেঞ্জটো কবুল কৰিব নোৱাৰিলে গতিকে এই কোরআন পাক আমাৰ কাৰণে নূৰ আমি কোরআন পাকক লৈ আমি চলিব লাগিব গতিকে আল্লাহ তাআলাই আমাক কোরআন পাক বুজাৰ শক্তি দান কৰক কেনেকৈ বুজিম আমি পঢ়িব লাগিব আমি ঘৰে ঘৰে কোরআন পাক অকল তাবিজৰ কাৰণে ৰাখিলে নহ'ব আমাৰ ঘৰত আজিকালি কি হয় আমাৰ ঘৰবিলাকত কোরআন পাকখন চাঙৰ ওপৰত তুলি থৈ দিয়ে সদাৰ ওপৰত তুলি থৈ দিয়ে আৰু কেতিয়াবা বোলে সবে বৰাত আহিলে ধুনীয়াকৈ মুছে অকণমান মুছি পেলাই কোরআন পাকখন আকৌ তুলি থৈ দিয়ে কিয় বোলে সবে বৰাত আহিছে যে কোরআন পাকখন মুছিব লাগে আমি কোরআনক সেইটো ব্যৱহাৰ কৰিছোঁ কোরআন পাকক সেই ব্যৱহাৰ কৰিছোঁ কোরআনক আল্লাহ তাআলাই কৈছে ফাকৰাউ মা তায়াসসাৰা মিনাল কুরআন তোমালোকে কোরআনখন পাঠ কৰা কোরআনক কোরআন নাম দিয়াৰ কাৰণেই হৈছে কোরআনৰ নাম এই কাৰণেই পৰিছে যে আল কেৰাহটোৰ পৰা আহিছে মানে তিলাৱাত কৰা পঢ়া কেৰাহতৰ পৰা আহিছে কোরআন সবতকৈ বেছি যিখন পঠনীয় গ্ৰন্থ যিখন পাঠ পৃথিৱীত সবতকৈ বেছি পাঠ কৰা হয় সেইখন গ্ৰন্থৰ নাম হৈছে কি কোরআন সবতকৈ বেছি পাঠ কৰা হয় পৃথিৱীত সেইখন কোরআন কিন্তু আজি মুছলমানেই কোরআন নপঢ়ে আজি অমুছলমানে কোরআন পঢ়ে কিন্তু মুছলমানে কোরআন নপঢ়ে মোক বহুত মানুহে বহুত অমুছলমানে ফোন কৰে যে আপোনাৰ ওচৰত অসমীয়া কোরআন আছে নেকি ইংলিছ কোরআন পাক আছে নেকি অমুছলমানে ফোন কৰে আমি কৰিছোঁ অসমীয়া কোরআন কৰিছোঁ অসমীয়া তফসিৰ কৰিছোঁ যে মোক এখন দিব বহুত হিন্দু মানুহক মই দিছোঁ বহুত অমুছলমান মানুহক দিছোঁ কোরআন পাক উপহাৰ দিছোঁ পঢ়ে তেওঁলোকে পঢ়ি পেলাই আকৌ ফিডবেক দিয়ে যে এইটো এনেকুৱা আছে কিন্তু আজি মুছলমান কেইজনে কোরআন পঢ়ে ঘৰত মাইকী মানুহে দুই এজনীয়ে পঢ়ে আৰু পঢ়ে তাকো তিলাৱাতহে কৰে বুজিতো নাপায় আল্লাহ তাআলাই কৈছে তোমালোকে কোরআন পাক বুজি পেলাই পঢ়া বুজি পঢ়াত যিটো মজা আছে তিলাৱাতত সিমানখিনি মজা নাই তথাপিও মজা আছে তিলাৱাতত যিজন মানুহে সদায় কোরআন পাক তিলাৱাত কৰে সেইজন মানুহৰ অন্তৰত এটা নূৰ সৃষ্টি হয় আৰু এই নূৰ সমগ্ৰ শৰীৰটোত এই নূৰটো বিয়পি যায়
মুছলমানৰ এটা নূৰ থাকিব লাগে, নূৰ থাকে, ইমানৰ নূৰ। এই ইমানৰ নূৰটোৰ বৃদ্ধি তেতিয়া হয় যেতিয়া অন্তৰত আল্লাহৰ নাম থাকে, আল্লাহৰ জিকিৰ থাকে আৰু আল্লাহৰ কোৰআন পাক থাকে। যে মানুহৰ পেটৰ ভোক হৈছে কি? খাদ্য, খানা, মানুহৰ পেটৰ ভোক। আৰু মানুহৰ মানে যিটো মনৰ ভোক, মানসিক ভোক, এই মানসিক ভোকটো একমাত্ৰ আল্লাহৰ কালাম কোৰআন পাক আৰু আল্লাহৰ জিকিৰে মাত্ৰ মিটাব পাৰে। বুজুৰ্গসকলে কৈছে যে আজি দেখক ধনী মানুহ, বহুত ডাঙৰ ডাঙৰ ধনী মানুহ, বহুত ডাঙৰ ডাঙৰ পইচাৱালা, বহুত ডাঙৰ ডাঙৰ ছেট আৰু বহুত ডাঙৰ ডাঙৰ ফিল্ম ষ্টাৰ, যাৰ টকা পইচাৰ অভাৱ নাই, অজস্ৰ টকা পইচা, কিন্তু সিহঁতৰ মনত শান্তি নাই। শান্তি কেতিয়া আহিব? শান্তি তেতিয়া আহিব যেতিয়া তেওঁ আল্লাহৰ মনত স্মৰণ কৰিব, আল্লাহৰ জিকিৰ কৰিব, আল্লাহক ইয়াদ কৰিব, তেতিয়াহে মনত শান্তি পাব। টকা পইচাই মানুহক কেতিয়াও শান্তি দিব নোৱাৰে। টকা পইচাই, ধন দৌলতে মানুহক মনৰ শান্তিটো, আচল শান্তি দিব নোৱাৰে। যিজন মানুহৰ টকা পইচা বহুত আছে, তাৰ বাহ্যিকটো বহুত দেখা যাব, কিন্তু তাৰ ভিতৰখন খোলা থাকিব, ভিতৰখন খালী থাকিব, একো নাই ভিতৰত। যেতিয়া আল্লাহ তালাৰ কালাম সোমাই যাব, আল্লাহ তালাৰ ইয়াদ সোমাই যাব, আল্লাহ তালাৰ ইমান সোমাব আৰু আল্লাহ তালাৰ জিক্ৰ সোমাব, তেতিয়া সেই মানুহজনৰ যিটো দিলৰ চকুন, মনৰ শান্তি যিটো হ'ব, সেই শান্তিটো কিন্তু প্ৰকৃত শান্তি হ'ব। আল্লাহ তালাই আমাক সকলোকে কোৰআন পাক তিলাৱাত কৰাৰ তৌফিক দান কৰক আৰু কোৰআন পাকৰ লগত মোহাব্বত কৰাৰ তৌফিক দান কৰক আৰু আমাক সকলোকে এক আৰু নেক হৈ চলাৰ, আল্লাহৰ হুকুম আহকামবিলাক মানি চলাৰ তৌফিক দান কৰক। মই কৈ